নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 জানুৱাৰী 2026। আজিৰে পৰা অসমত সলনি হৈছে বহুকেইটা নতুন নিয়ম। কি নিয়ম সলনি হৈছে সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। হয়, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত আজিৰ প্ৰথমটো খবৰ, যদি ৰেচন কাৰ্ড আছে তেন্তে আজিৰে পৰাই ৰেচন সংগ্ৰহ কৰক। হয়, ৰেচনৰ লগতে অৰ্থাৎ চাউলৰ লগতে আপুনি চেনি, দালি আৰু নিমখ মাত্ৰ 100 টকাতে লাভ কৰিব আজিৰে পৰাই। অতি শীঘ্ৰে আপোনালোকে এইসমূহ লগ হয়, মাত্ৰ 100 টকাতে চেনি, দালি আৰু নিমখ লাভ কৰিব। আৰু ৰেচন দোকানীৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা ল'ব অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনে। সেয়েহে ৰেচন দোকানীসকল সাৱধান, অলপো যাতে আপোনালোকে চাউল কমকৈ নিদিয়ে। পৰৱৰ্তী সময়ত কিন্তু তেল প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। পৰৱৰ্তী খবৰ, হয়, যদি আপুনি আজিৰ দিনটোৰ পৰা যদি গাড়ী চলায় তেন্তে সাৱধান হ'ব লাগিব, কিয়নো কুঁৱলীৰ সময়ত আপোনালোকে গাড়ী চলাওঁতে ফগ লাইট ব্যৱহাৰ কৰিব লাগিব। লগতে যদি 3জন আৰোহী উঠে তেনে ক্ষেত্ৰত 1000 টকাৰ জৰিমনা দিব লাগিব। লগতে যদি হেলমেট নোহোৱাকৈ গাড়ী চলায় 1000 টকাৰ জৰিমনা দিব লাগিব। চিল বেল্ট নোহোৱাকৈ যদি আপুনি গাড়ী চলায় তেনে ক্ষেত্ৰত আপুনি কিন্তু 1000 টকাৰ জৰিমনা দিব লাগিব। চিট বেল্ট আছেনে নাই আপোনালোকে চাই ল'ব। এইসমূহ অতি সাৱধানেৰে আজিৰ পৰাই গাড়ী চলাব লাগিব। আৰু যদি গাড়ীৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা থাকে তেন্তে কৰি ল'ব। পৰৱৰ্তী খবৰ, PM কিষাণ আঁচনিৰ যিসকলে টকা পাই আছে পৰৱৰ্তী 22 নং কিস্তিৰ টকা পাবলৈ PM ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অৰ্থাৎ কৃষক পঞ্জীয়ন নকৰিলে কিন্তু এই পৰৱৰ্তী কিস্তিৰ টকা কিন্তু বেংক একাউণ্টত নোসোমায়। হয়, নিশ্চয় জানিব পাৰিলে। পৰৱৰ্তী খবৰ, অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ভাল খবৰ। হয়, আজিৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব অৰুণোদয় আঁচনিৰ বাবে কেইবাটাও ডাঙৰ উপহাৰ। হয়, মুখ্যমন্ত্ৰীয়ে অলপ পিছতে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ দি দিব। অৰ্থাৎ অৰুণোদয় আঁচনি পোৱাসকলক ডাঙৰ উপহাৰ দিব। কি উপহাৰ দিব সবিশেষ জানিবলৈ আপুনি এতিয়াই পেজটো ফ'ল' কৰি ৰাখি দিয়ক। মই অলপ পিছতে মুখ্যমন্ত্ৰীৰ ঘোষণা মই আপোনালোকক জনাই দিম, কি ঘোষণা কৰিছে আৰু কি অৰুণোদয় হিতাধিকাৰীসকলক উপহাৰ দিছে। মই অলপ পিছতে আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে এতিয়াই পেজটো ফ'ল' কৰক, কিয়নো মই যেতিয়াই আপোনালোকৰ বাবে ভিডিঅ' আপলোড কৰিম নটিফিকেশ্যন হিচাপে পাই যাব। সেয়েহে পেজটো ফ'ল' কৰক আৰু যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিৰ ইমানে, ধন্যবাদ।